Subscribe and hit the bell icon for get latest update. আৰু বন্ধুসকল আজি আমি লৈ আহিছো এইচএছ সেকেন্ড ইয়াৰৰ হিষ্ট্ৰি আৰু যোৱা পৰীক্ষাত হৈ যোৱা 2018 ৰ কোৱেশ্চন পেপাৰখনৰ প্ৰশ্ন উত্তৰখিনি আজি আমি ভিডিঅ'টি দেখাম গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব গতিকে পলম নকৰি আমি ফাৰ্ষ্ট 2018ত 1 মাৰ্কছৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আছিল আমি ইয়াত ফাৰ্ষ্ট 1 মাৰ্কছৰ কোৱেশ্চনখিনি ইয়াত দেখাইছো আৰু ইয়াত ফাৰ্ষ্টতে আহিব 12টা কোৱেশ্চন আৰু সেই 12টা কোৱেশ্চনত প্ৰতিটোতে 1 নম্বৰ কৰি থাকিব আৰু ইয়াত 1 নম্বৰীয়া কোৱেশ্চন কি আছিল ইয়াৰ ফাৰ্ষ্ট 1 নম্বৰ কোৱেশ্চনটো হ'ল হিন্দু উপত্যকাৰ সভ্যতা প্ৰথমে ক'ত আৱিষ্কাৰ হৈছিল আমি আগৰ ভিডিঅ'খিনিটো ইয়াত দেখাইছো গতিকে হিন্দু উপত্যকাৰ সভ্যতা প্ৰথমে আৱিষ্কাৰ হৈছিল হৰপ্পা আৰু মহেঞ্জোদাৰোত বি নম্বৰ কোৱেশ্চনটোত আছে তামিলাকম কি তামিলাকম হ'ল প্ৰাচীন তামিল ৰাজ্যসমূহ যেনে তামিলনাডু পণ্ডিচেৰী কেৰালা আদিক একেলগে তামিল ভাষাত তামিলাকম বুলি কোৱা হয় ঠিক তেনেদৰে সি নম্বৰটো লৈলো সি নম্বৰ কুৱেশ্যনটোত আহিছিল ত্ৰিপিটক শব্দৰ অৰ্থ কি ত্ৰিপিটক শব্দৰ অৰ্থ ইয়াত দি দিয়া হৈছে ত্ৰিপিটক মানে হৈছে ত্ৰি মানে হৈছে তিনি আৰু পিটক মানে হৈছে বাকচ অৰ্থাৎ ত্ৰিপিটক মানে হ'ল তিনিটা ভাগত বিভক্ত আৰু ই বৌদ্ধধৰ্মৰ এখন পবিত্ৰ ধৰ্মগ্ৰন্থ আছে ডি নম্বৰ কুৱেশ্যনটোত আছে ফাতিয়া ইবিয়াৰ লিখক কোন ফাতিয়া ইবিয়া নামৰ লিখক আছে গ্ৰন্থখনৰ লিখক হ'ল চিয়াবুদ্দিন তালিছ ই নম্বৰ কুৱেশ্যন আহিছিলে জিয়া বেপ্টিষ্ট টেভাৰ্নিয়াৰ কোন আছিল জিয়া বেপ্টিষ্ট টেভাৰ্নিয়াৰ আছিল এজন ফৰাচী পৰ্যটক আৰু তেওঁ ছবাৰকৈ ভাৰত ভ্ৰমণ কৰিবলৈ আহিছিল আৰু লগতে তেওঁ এজন বেপাৰীও আছিল নম্বৰ কুৱেশ্যনটো আছে সিলসিলা শব্দৰ অৰ্থ কি বা সিলসিলা বুলিলে কি বুজায় সিলসিলা শব্দৰ অৰ্থ হ'ল শিকলি যিয়ে গুৰু আৰু শিষ্যৰ মাজত ঘনিষ্ঠ সম্পৰ্কৰ কথা এই সিলসিলা শব্দৰ যোগেদি জনা যায় দুই নম্বৰ কুৱেশ্যনটো আছে গোপুৰাম কি গোপুৰাম হ'ল ৰাজকীয় প্ৰৱেশ পথ এই পথসমূহ শাসকসকলক কৃতিত্ব তেওঁলোকৰ প্ৰতিপত্তিক বুজোৱা হৈছিল আৰু 8 নম্বৰ কুৱেশ্যনটো আছে আইনী আকবৰীৰ কোনে ৰচনা কৰিছিল আইনী আকবৰী ৰচনা কৰিছিল আবুল ফজলে 8 নম্বৰ কুৱেশ্যনটো আছে বংগদেশত চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল বংগদেশত চিৰস্থায়ী বন্দোবস্ত প্ৰৱৰ্তন কৰিছিল লৰ্ড কৰ্ণৱালিছ যে নম্বৰ আছে কোন চনত ভাৰতত ৰেল সেৱা আৰম্ভ কৰা হৈছিল ভাৰতৰ ৰেল সেৱা আৰম্ভ হৈছিল 1853 চনৰ 16 এপ্ৰিলৰ পৰা নম্বৰ আছে মহাত্মা গান্ধীক কোনে হত্যা কৰিছিল মহাত্মা গান্ধীক হত্যা কৰিছিল নাথুৰাম গডছে নামৰ এজন লোকে আৰু এল নম্বৰ আছে পাকিস্তান শব্দৰ ৰূপ কোনে দিছিল পাকিস্তান শব্দৰ ৰূপ দিছিল চৌধুৰী ৰহমত আলী নামৰ এজন ছাত্ৰই গতিকে এইখিনি আছিল 1 মাৰ্কছৰ 2018ত অহা 1 মাৰ্কছৰ কুৱেশ্যন এবাৰ আমি লৈ আহিছো 2018ত অহা 2 মাৰ্কছৰ কুৱেশ্যনবোৰ ইয়াতো তেনেকৈ 12টা কুৱেশ্যন থাকিব প্ৰতিটোতে 2 নম্বৰ কৈ থাকিব আৰু ইয়াত 24 নম্বৰ থাকিব টোটাল এই নম্বৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হৰপ্পীয় সংস্কৃতি ধৰ্মীয় বিশ্বাস সম্পৰ্কে লিখা গতিকে 2 মাৰ্কছ আছে গতিকে ইয়াত বেছি দীঘলকৈ লিখিব নালাগে হৰপ্পীয় সংস্কৃতি উদ্ধাৰ হোৱা সমলসমূহৰ পৰা তেওঁলোকৰ ধৰ্ম বিশ্বাস সম্বন্ধে আমি বহুত কথা জানিব পাৰোঁ তাত মাতৃ পূজাৰ উপৰিও আন দেৱ দেৱতাকো পূজা কৰা হৈছিল বুলি কোনো লিপিৰ পৰা গম পোৱা যায় তাত বহুতো অলংকাৰ পৰিহিত আৰু হীৰাভৰণযুক্ত বহুতো নগ্ন নাৰী মূৰ্তিও পোৱা গৈছিল এইটো হ'ল হৰপ্পীয় সংস্কৃতিৰ ধৰ্মীয় বিশ্বাস অন্য জাতি বা বৰ্ণৰ মাজত ল'ৰা ছোৱালী যদি বিবাহ হয় তেতিয়া তাক কোৱা হয় বহি বিবাহ বা অসবৰ্ণ বিবাহ আৰু নিজৰ জাতিৰ মাজত ল'ৰা ছোৱালী যদি বিবাহ হয় তেতিয়া তাক কোৱা হয় অন্তৰ্বিবাহ 3 নম্বৰ কুৱেশ্যনটো আছে ব্ৰহ্মপুত্ৰ আৰু ধৰ্মপুত্ৰ মাটি কি আহোমৰ শাসনকালত ব্ৰাহ্মণসকলক যি মাটি দান দিয়া আছিল সেই মাটি কোৱা হয় ব্ৰহ্মপুত্ৰৰ মাটি আৰু দেৱতাসকলক দান কৰা যিসকল মাটি আছিল সেইটোক কোৱা হয় ধৰ্মপুত্ৰৰ মাটি বুলি জনা যায় গতিকে ব্ৰাহ্মণসকলক দান কৰা মাটি ব্ৰহ্মপুত্ৰৰ আৰু দেৱতাসকলক বা মঠ মন্দিৰৰ কাৰণে যিবিলাক দান কৰা হৈছিল এইবিলাক ধৰ্মপুত্ৰৰ মাটি বুলি জনা যায় ডি নম্বৰটো লৈ ডি নম্বৰ আছে বুৰঞ্জী কি আহোম যুগত ৰচিত এখন বুৰঞ্জী নাম লিখা বুৰঞ্জী মানে হ'ল নজনা কথা জনাৰ ভঁৰাল আৰু আহোম যুগত ৰচিত এখন বুৰঞ্জীৰ নাম হ'ল চকৰিফেটি বুৰঞ্জী আহোম যুগত কেইবাখনো বুৰঞ্জী ৰচিত হৈছিল গতিকে তাৰ ভিতৰত এখন উল্লেখযোগ্য বুৰঞ্জী হ'ল চকৰিফেটি বুৰঞ্জী 1858 চনত ব্ৰিটিছে ফাঁচি দিয়া অসমৰ বিদ্ৰোহী দুগৰাকীৰ নাম লিখা 1858 চনত ব্ৰিটিছে ফাঁচি দিয়া অসমৰ বিদ্ৰোহী দুগৰাকীৰ নাম হ'ল মণিৰাম দেৱান আৰু পিয়লি বৰুৱা 1 নম্বৰ আছে আলোৱাৰ আৰু নায়ানাৰসকল কোন আছিল তামিলনাডুৰ যিসকল বিষ্ণু ভক্ত আছিল সেই বিষ্ণু ভক্তসকলক আলোৱাৰ বুলি জনা গৈছিল আৰু যিসকল শিৱ ভক্ত আছিল সেই শিৱ ভক্তসকলক নায়ানাৰ বুলি জনা গৈছিলে জি নম্বৰটো লৈলো জি নম্বৰ আছে মিল্কিয়াত কি জমিদাৰসকলৰ নিয়ন্ত্ৰণত যিবিলাক মাটি আছিল সেই মাটিবিলাকক মিল্কিয়াত বুলি জনা গৈছিল জমিদাৰসকলে এনে মাটি নিজ ইচ্ছামতে বেচা কিনা কৰিব পাৰিছিল বন্ধকত দিব পাৰিছিল আৰু লগতে আনৰ নামত তেওঁলোকে হস্তান্তৰিত কৰিব পাৰিছিল 30 নম্বৰত আছে কিতাপখানা কি কিতাপৰ পাণ্ডুলিপি প্ৰস্তুত কৰা কেন্দ্ৰ য'ত সম্ৰাটৰ পাণ্ডুলিপিবোৰ সংগ্ৰহ কৰি থোৱা আছিল সেইটোকে কিতাপখানা বুলি জনা যায় আৰু এই কিতাপখানা নতুন পাণ্ডুলিপি প্ৰস্তুত কৰাও হৈছিল নম্বৰ আছে 1857 চনৰ বিদ্ৰোহত দুগৰাকী নাৰীৰ নাম লিখা 1857 চনৰ যিটো চিপাহী বিদ্ৰোহ হৈছিল তাত দুগৰাকী নাৰীৰ নাম হ'ল ঝান্সী ৰাণী লক্ষ্মীবাই আৰু বেগম হজৰত মহল যে নম্বৰ আছে 1929 চনৰ লাহোৰ কংগ্ৰেছ অধিৱেশন ভাৰত বুৰঞ্জীৰ বাবে কিয় গুৰুত্বপূৰ্ণ আছিল 29 চনৰ লাহোৰ কংগ্ৰেছ অধিৱেশনত জৱাহৰলাল নেহৰুৱে তাত সভাপতিত্ব কৰিছিল আৰু উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে এই কংগ্ৰেছৰ সিদ্ধান্ত অনুসৰি ভাৰতবৰ্ষৰ পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল এই দাবী চৰকাৰে অস্বীকাৰ কৰাত কংগ্ৰেছে আইন অমান্য আন্দোলন আৰম্ভ কৰিবলৈ বাধ্য হৈছিল কে নম্বৰ আছে ভাৰত বিভাজনৰ সময়ত মহিলাসকলৰ অভিজ্ঞতা কেনে ধৰণৰ আছিল ভাৰত বিভাজন হোৱা সময়ত
মহিলাসকলৰ অৱস্থা অতি দুখ লগা ধৰণৰ আছিল কাৰণ ৰাৱালপিণ্ডিৰ এখন গাঁৱৰ প্ৰায় 90 গৰাকী শিখ মহিলাই নিজ নিজ সতীত্ব ৰক্ষাৰ বাবে কুঁৱাত পৰি তেওঁলোকে আত্মহত্যা কৰিবলগীয়া হৈছিল এই ভাৰত বিভাজনৰ সময়তেই। এল নম্বৰটোত আছে ভাৰতৰ অস্পৃশ্যতা নিৰ্মূলৰ বাবে সংবিধান সভাই অনুমোদন জনোৱা দুটা ব্যৱস্থা উল্লেখ কৰা। সংবিধান সভাই ভাৰতীয় অস্পৃশ্যতা নিৰ্মূলৰ বাবে বিশেষ কিছুমান ব্যৱস্থা লৈছিল। তাৰ ভিতৰত উল্লেখযোগ্য ব্যৱস্থা দুটা হৈছে সংবিধানে সকলো ধৰ্মীয় লোককে সমান অধিকাৰ প্ৰদান কৰিছিল। 2 নম্বৰটো যে নিযুক্তিৰ ক্ষেত্ৰত ধৰ্মীয় বিচাৰ বিবেচনা বেআইনী বুলি তেওঁলোকে সংবিধানত ঘোষণা কৰিছিল আৰু একেটাই অস্পৃশ্যতা দূৰ কৰাত সহায় কৰিছিলে। আছিলে 2 মাৰ্কছৰ কুৱেশ্যন। এবাৰ আমি আহিলোঁ 5 মাৰ্কছৰ কুৱেশ্যনলৈ। 5 মাৰ্কছৰ কুৱেশ্যন তেনেকৈ 8টা থাকিব আৰু সেই 8টাত 5 × 8 = 40 আৰু ইয়াত টোটেল নম্বৰ থাকিব 40 নম্বৰ। আৰু 5 মাৰ্কছৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল সভ্যতা নগৰ কেন্দ্ৰৰ আঁচনি এটা বিৱৰণ দিয়া। এইটোত 5 নম্বৰ থাকিব, গতিকে ইয়াত এনচাৰটো হ'ব হৰপ্পা সভ্যতা নগৰ কেন্দ্ৰৰ আঁচনিৰ প্ৰধান বৈশিষ্ট্য আছিল নলা নিৰ্মাণ বা জল নিষ্কাশন পদ্ধতি। ইয়াৰ ৰাস্তাৰ কাষে কাষে এই নলাসমূহ নিৰ্মাণ কৰা হৈছিল। নামনি নগৰৰ বাট পথবোৰ গ্ৰিড পদ্ধতিৰে বনোৱা হৈছিল। পথবোৰ সমান্তৰাল আছিল আৰু পৰস্পৰে সমকোণীকৈ কটাকটি কৰা হৈছিলে। সকলো আৱাসৰ পানী ওলাই গৈ নলাত পৰিছিল আৰু সেই নলাৰ পানী ৰাস্তাৰ কাষৰ যিবিলাক নলা আছিলে সেই নলাবিলাকত জমা হৈছিলগৈ। আৰু এই নলাসমূহ অতি সাধাৰণভাৱে বনোৱা হৈছিল। চিমেণ্ট আৰু ইটাৰে এইবিলাক নিৰ্মাণ কৰা হৈছিল আৰু নলাবোৰত শিল নাইবা ইটাৰ ঢাকনি দিও ৰখা হৈছিল যাতে সময়ত সেইবিলাক চাফ চিকুণ কৰিব পৰা যায়। সৰু ডাঙৰ সকলোবোৰ নগৰতে নলা নিৰ্মাণ থকাৰ সেইখিনি সময়ত পোৱা গৈছিলে। গতিকে এইটো হৰপ্পা সভ্যতাৰ নলা নিৰ্মাণৰ পদ্ধতিৰ কিছু বৈশিষ্ট্য। আহিলে আমি ইয়াৰ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটোত আছে মনুস্মৃতি অনুসৰি পুৰুষ আৰু মহিলাই কি কি উপায়েৰে সম্পদ আহৰণ কৰিব পাৰে আৰু এই উপায়বোৰে পুৰুষ আৰু মহিলাক পৃথক কৰিছিল বুলি তুমি ভাবা নেকি? মনুস্মৃতি মতে পুৰুষসকলে 7টা উপায়েৰে সম্পত্তি আহৰণ কৰিব পাৰে। সেই 7টা উপায় হ'ল কোনো পুৰুষে উত্তৰাধিকাৰী সূত্ৰে যদি সম্পত্তি পায় সেইখিনি পুৰুষজনৰ হ'ব। ঠিক তেনে পিতৃ মাতৃৰ পৰা পোৱা সম্পত্তি লাভ কৰিব পাৰে, ধন দি কিনি ল'বও পাৰে, কোনো শত্ৰুৰ পৰা বিজয় সাব্যস্ত কৰিবও পাৰে বা কোনো ব্যৱসায়ত ধন খটুৱাই তাৰ পৰা লাভ অৰ্জন কৰি বা কাম কৰি তাৰ হিচাপত মজুৰি লাভ কৰি আৰু বন্ধু বান্ধৱ বা আত্মীয় কুটুম্বৰ পৰা উপহাৰ হিচাপে লাভ কৰিও পুৰুষ এজনে সম্পত্তি আহৰণ কৰিব পাৰে। ঠিক তেনেদৰে মনুস্মৃতি অনুসৰি মহিলাসকলৰ কাৰণেও কিছু ব্যৱস্থা কৰিছিল সম্পত্তি আহৰণৰ ক্ষেত্ৰত। তাৰ ভিতৰত অন্যতম হ'ল বিবাহৰ সময়ত অগ্নিক সাক্ষী কৰি আগবঢ়োৱা সম্পদ, শোভাযাত্ৰা কৰি কইনা অনাৰ সময়ত নাইবা মৰম চেনেহে দিয়া বিভিন্ন উপহাৰ, পিতৃ মাতৃ আৰু ভাতৃৰ পৰা লাভ কৰা ধন সোণ আদিও মহিলাসকলে লাভ কৰিছিল। ইয়াৰ উপৰি বিবাহৰ পিছত লাভ কৰা উপহাৰ আৰু স্বামীয়ে মৰম কৰি দিয়া উপহাৰ আদি সকলোবোৰ নাৰীৰ সম্পদ বুলি ধৰা হৈছিল। এই উপায়বোৰৰ দ্বাৰা সম্পত্তি আহৰণ কৰি কিছু সংখ্যক নাৰী বিশেষকৈ ৰাজ পৰিয়ালৰ নাৰীসকল অতি প্ৰভাৱশালী হোৱা দেখা গৈছিল। উক্ত উপায়বোৰে কিছু কিছু ক্ষেত্ৰত পুৰুষ আৰু মহিলাক আমাৰ ভাৰতীয় সমাজত পৃথক কৰাটো পৰিলক্ষিত হৈছিল। এবাৰ আমি আহিলোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰত আছে বৌদ্ধ ধৰ্মৰ মূল শিক্ষাৰ সাৰাংশ লিখা। মৰম, স্নেহ, পৰোপকাৰ, অহিংসা, সততা আৰু ইন্দ্ৰিয় জয় কৰাটোৱে হ'ল বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰ। এইকেইটা হ'ল বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰ। বৌদ্ধ ধৰ্মৰ মতে মানুহৰ দুখ কষ্টৰ ঘাই কাৰণ হ'ল অজ্ঞতা আৰু আসক্তি। এই দুটা গুণৰ বাবে মানুহৰ পুনৰ্জন্ম ৰোধ কৰাৰ পথটো সম্ভৱ হয়। অতৃপ্ত কামনাই হ'ল মানুহৰ জীৱনৰ দুখ কষ্টৰ কাৰণ। সেইকাৰণে মানে সৎকৰ্মৰ জৰিয়তে আত্মাৰ উন্নতি সাধন কৰি নিৰ্মাণ লাভ নাইবা পুনৰ্জন্মৰ পৰা মুক্তি লাভ কৰা সম্ভৱ হয়। বুদ্ধদেৱে মুক্তি লাভ কৰাৰ 8টা উপায় উল্লেখ কৰিছিল। সেই 8টা উপায়ক একেলগে অস্ত্ৰমাৰ্গ বুলি কোৱা হয়। সেই 8টা উপায় হ'ল সৎ বাক্য, সৎ চিন্তা, সৎ কৰ্ম, সৎ দৃষ্টি, সৎ আদৰ্শ, সৎ ব্যৱহাৰ, সৎ মনোবৃত্তি আৰু সৎ জীৱন। অষ্টমাৰ্গৰ এই উপৰি বুদ্ধদেৱে আৰু কিছুমান উপদেশ দিছিল। সেইকেইটা হ'ল মিছা কথা নোকোৱা, চুৰি নকৰা, হিংসা নকৰা আদি। বৌদ্ধ ধৰ্মত কোনো জাতিভেদ প্ৰথা নাই। এই ধৰ্মত সংঘ অপৰিহাৰ্য এটা অংগ হৈ পৰিছিল আৰু ইয়াত ভিক্ষুকসকলে সংঘৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাটো সকলো বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে অতি বাধ্যতামূলক হিচাপে পৰিগণিত হৈছিল। এবাৰ আমি এইটো ডি নম্বৰ কুৱেশ্যনটো। ডি নম্বৰটোত আছে চিয়াবুদ্দিন তালিচ যিটো বিৱৰণ, সেই বিৱৰণত তেওঁ আহোম ৰাজধানী গড়গাঁৱৰ কি কি বৰ্ণনা দিছিল তাক এটা বিৱৰণ দিবলৈ দিছে। ইয়াৰ এনচাৰটো হ'ব 1662 পৰা 1663 চনত মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়ত তেওঁৰ লগত এজন লোক আহিছিল চিয়াবুদ্দিন তালিচ নামৰ, আৰু তেওঁ এজন অসমলৈ তেওঁ ফাটিহা-ই-ইবিয়া নামৰ এখন গ্ৰন্থ লিখি থৈ গৈছিল আৰু সেই গ্ৰন্থখনতে তেওঁ অসম তথা গড়গাঁৱৰ বিষয়ে এটা বিতং বিৱৰণ লিখি থৈ গৈছে তেওঁ টোকাত। আৰু উক্ত টোকা মতে অসম এখন দুৰ্গম দেশ আছিল। ই পশ্চিমৰ পৰা পূবলৈ 200 মাইল দীঘল আছিল। কলিয়াবৰৰ পৰা গড়গাঁৱলৈকে ঘৰ দুৱাৰ আৰু ফল মূলেৰে ভৰা আৰু জুৰিসমূহ তেওঁ দেখা গৈছিল। ৰাস্তাৰ দুই কাষে নানা ধৰণৰ বাঁহ গছ আৰু ছাঁ দিয়াৰ কাৰণে জোপোহা গছবোৰো আছিল। তেওঁ টোকাত এই কথাটো উল্লেখ কৰিছিল। তাত নানা ধৰণৰ সুগন্ধি গেৰুৱা দ্ৰব্য আৰু বনৰীয়া ফুল দেখিবলৈ পোৱা গৈছিল। ইয়াত বছৰৰ 8 মাহেই বৰষুণ হয়। বিদেশীসকলে গৰম সহ্য কৰাটো কঠিন আছিল আৰু শীতকালত বৰষুণ হোৱাও দেখা গৈছিল।
গড়গাঁও নগৰৰ ৰাজপ্ৰসাদো বৰ সুন্দৰ আছিল। ৰজা সাক্ষাৎ কৰা ঘৰটোত 66টা খুঁটাৰে সজোৱা আছিল আৰু ইয়াৰ খুঁটাবোৰ ইমান মিহিকৈ কটা আছিল যে সেইবোৰ কুণ্ডত কটা যেন আছিল। ৰাজকাৰেঙৰটোৰ কাৰুকাৰ্য আৰু কাঠত কটা চিত্ৰ অতি সহজে কল্পনা কৰি ক'ব নোৱাৰি বুলি তেওঁৰ টোকাত উল্লেখ কৰিছিল। ইমানেই সুন্দৰকৈ বনোৱা আছিল ৰাজকাৰেংটো তেওঁ কল্পনা কৰিব পৰা নাছিলে। গতিকে তেওঁ গড়গাঁৱৰ বিষয়ে এনেকৈ তেওঁ টোকাত ফাটিয়া ই বিয়া নামৰ গ্ৰন্থত তেওঁ এই কথাটো উল্লেখ কৰি থৈ গৈছে। এইবাৰ আমি ই নম্বৰটোলৈ মধ্যযুগীয় ভাৰতৰ কৃষিভিত্তিক সমাজত মহিলাৰ স্থান কেনেকুৱা আছিলে। ইয়াৰ এনচাৰটো হ'ব এতিয়া মধ্যযুগত মহিলাসকলে পুৰুষসকলৰ সৈতে সমানে কৃষিকাৰ্যত জড়িত আছিল। পুৰুষসকলৰ প্ৰধান সহযোগী আছিল মহিলাসকল। পুৰুষসকলে হাল বাই মাটি চহোৱাৰ পিছত মহিলাসকলে সেই মাটিৰ ওপৰত বীজ ৰোপণ কৰিছিল আৰু তাৰপিছত শস্য গজাৰ পিছত তাত উৎপন্ন হোৱা অলাগতিয়াল বনবিলাকো মহিলাসকলে গুচাইছিল। একেধৰণে শস্য চপোৱাৰ মৰণা মৰাটো পুৰুষৰ সমানে দায়িত্ব পালন কৰিছিল মহিলাসকলেও। ইয়াৰ পৰা অন্যান্য ঘৰুৱা কাম যেনে খাদ্য যোগান ধৰা, কাপোৰ বোৱা, সন্তানৰ যত্ন লোৱা, বজাৰ সমাৰ কৰা আদি বহুতো কাম কৰি এখন সুস্থ সংসাৰ গঢ়ি তোলাত মহিলাৰ যথেষ্ট ভূমিকা থকা দেখা গৈছিল। তাৰোপৰি উচ্চ বংশৰ যিসকল মহিলা আছিল সেই মহিলাসকলে মাতৃ গৰাকী হোৱাও দেখা গৈছিল। বংগদেশৰ ৰাজচাইত এগৰাকী মহিলাই সফলভাৱে জমিদাৰী চলোৱাৰ প্ৰমাণো মোগলৰ শিলালিপিবিলাক বা মোগলৰ যিবিলাক পাণ্ডুলিপি আছে সেই পাণ্ডুলিপিবিলাকত গম পোৱা গৈছিল। এক নম্বৰত আছে বিজয়নগৰৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ এটি বিৱৰণ দিয়া আৰু এই ব্যৱস্থাই কৃষি ক্ষেত্ৰত কিবা পৰিৱৰ্তন আনিছিল নেকি। বিজয়নগৰৰ প্ৰধান ৰজাজন আছিল কৃষ্ণদেৱ ৰায় আৰু তেওঁ বিজয়নগৰৰ পানীৰ সমস্যা সমাধানৰ কাৰণে বিশেষ কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁ নগৰৰ মাজেৰে তুংগভদ্ৰা নদীখন এই বিজয়নগৰখনৰ মাজেৰে তুংগভদ্ৰা নদীখন বৈ গৈছিল আৰু তাৰ উপৰিও নগৰখনৰ চাৰিওফালে পাহাৰেৰে আবৃত আছিল। গতিকে পাহাৰৰ পৰা বৈ অহা নদী নিজৰাবোৰৰ কাষে কাষে জলাশয়বিলাক কৃষ্ণদেৱ ৰায়ে নিৰ্মাণ কৰি দিছিল যাতে মানুহবিলাকে খেতি কৰিবৰ সময়ত কোনো পানীৰ সমস্যাই দেখা নিদিয়ে। এই জলাশয়ৰ পৰা নলাৰে খেতি পথাৰ আৰু ৰাজকীয় কেন্দ্ৰসমূহলৈ পানী বোৱাই নিয়া হৈছিল। 15 শতিকাত নিৰ্মিত হৈছিল জলাশয় আৰু হিৰিয়া নলাৰ ভগ্নাৱশেষ আজিও দেখিবলৈ পোৱা গৈছিল। এনে ব্যৱস্থাৰ ফলত জনসাধাৰণৰ নিয়মিতভাৱে খেতি বাতি কৰাত সুবিধা হৈছিল কাৰণ এই জলাশয়বোৰত পৰ্যাপ্ত পৰিমাণে পানী জমা কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছিল। এই ব্যৱস্থাবোৰ কৰাৰ ফলত বিজয়নগৰৰ কৃষি ক্ষেত্ৰত আগৰ তুলনাত উন্নত মানৰ হোৱাও দেখা গৈছিল। গতিকে এইটো আছিলে। এবাৰ আমি আহিলোঁ জি নম্বৰ কুৱেশ্যনটোলৈ। জি নম্বৰত আছে সম্ৰাট আকবৰৰ কালচোৱাত মাটি কেনেদৰে শ্ৰেণীবিভাগ কৰা হৈছিল আৰু মাটিৰ ওপৰত কৰ কেনেদৰে তেওঁ নিৰ্ধাৰণ কৰিছিল। আকবৰে গভীৰ বুদ্ধিমত্তাৰে মাটিৰ শ্ৰেণীবিভাগ কৰিছিল আৰু সেইকাৰণে তেওঁ মাটিক 4টা ভাগত ভাগ কৰি দিছিলে। প্ৰথম ভাগটো হ'ল পোলাজ। এই শ্ৰেণীৰ মাটিত প্ৰতি বছৰে খেতি কৰা হৈছিল আৰু তেওঁ মাটি চন পৰি থাকিব দিয়া নাছিলে। 2 নম্বৰ ভাগটো হ'ল পাৰাউটি। এই শ্ৰেণীৰ মাটিত এবছৰ এৰি এবছৰ খেতি কৰা হৈছিলে। 3 নম্বৰ ভাগটো হ'ল চাচাৰ। এই শ্ৰেণীৰ মাটিত 3 বা 4 বছৰ পেলাই থোৱা হৈছিল আৰু 4 নম্বৰ আছে বাঞ্জাৰ। এই শ্ৰেণীৰ মাটিত 5 বা 6 বছৰ চন পেলাই তাৰ পিছত খেতি কৰা হৈছিল আৰু তাৰ উপৰি তেওঁ প্ৰথম 2বিধ মাটি আকৌ 3 ভাগত ভাগ কৰিছিল: উত্তম, মধ্যম আৰু অধম। সকলো মাটি উৎপাদিত শস্যৰ 1/3 ৰাজহ হিচাপে তেওঁ আদায় কৰা হৈছিল। ৰাজহ সংঘৰ সুবিধাৰ কাৰণে গোটেই সাম্ৰাজ্যখনে তেওঁ 12টা চুবাত বিভক্ত কৰি দিছিল আৰু প্ৰত্যেক চুবাত একোজনকৈ দেৱান বা ৰাজহ বিষয়াক দায়িত্ব দিয়া হৈছিলে। ৰাজহ সংগ্ৰহ কৰাটো দেৱানৰ দায়িত্ব আছিল। ইয়াৰ উপৰি প্ৰতিখন জিলাত ৰাজহ সংগ্ৰহ কৰাৰ কাৰণে একোজন বিষয়াকো তেওঁ নিয়োগ কৰিছিল। এবাৰ আমি আহিলোঁ 8 নম্বৰটোলৈ। 8 নম্বৰত আছে আমেৰিকাৰ গৃহযুদ্ধই ভাৰতৰ ৰাইজসকলৰ জীৱনযাত্ৰাত কিবা পৰিৱৰ্তন আনিছিল নেকি। 1861 পৰা 65 চনৰ ভিতৰত আমেৰিকাত গৃহযুদ্ধ আৰম্ভ হৈছিল। ইয়াৰ ফলত আমেৰিকাৰ পৰা আমদানি কৰা সকলো কপাহ কমি গৈছিল ভাৰতবৰ্ষত আৰু সেয়ে ভাৰতৰ দৰে এখন উন্নত ঠাইত কপাহৰ খেতিৰ কাৰণে অতি উপযুক্ত হৈ পৰিছিল আৰু ইংলেণ্ডৰ পৰা কপাহৰ বেপাৰীসকলে ভাৰতৰ খেতিয়কসকলক কপাহ খেতি কৰাৰ কাৰণে উৎসাহ যোগাবলৈ ধৰিলে। এনেদৰে ভাৰতৰ কৃষকসকল কপাহ খেতি কৰি কিছু পৰিমাণে লাভৱান হোৱাও দেখা গৈছিল। বিশেষকৈ দক্ষিণ এছিয়াত কপাহৰ পৰিমাণ দ্ৰুতগতিত বাঢ়িবলৈ লৈছিল আৰু উল্লেখযোগ্য যে 1862 চনত ভাৰতৰ পৰা 90% কপাহ ইংলেণ্ডলৈ ৰপ্তানি কৰা হৈছে। সেইবুলি সকলো খেতিয়কৰ যে সেই সময়খিনি ভাগ্যমুকুল হৈছিল তেনে নহয়। কিছুমান চৌকী খেতিয়কৰ বাহিৰে বেছিভাগ কৃষক ধাৰত পোত যাবলগীয়া হৈছিল। ইয়াৰ উপৰিও আমেৰিকাৰ গৃহযুদ্ধৰ অৱসানৰ পিছত পুনৰ তাত কপাহৰ উৎপাদন হ'বলৈ ধৰিলে, ফলত ভাৰতৰ পৰা ইংলেণ্ডলৈ কপাহৰ পৰিমাণ পুনৰ কমি যাবলৈ ধৰিলে। এনে অৱস্থাত খেতিয়কসকলে ঋণ পৰিশোধ কৰাত ব্যৰ্থ হ'ব লগা হৈছিল আৰু কৃষকৰ অৱস্থা দিনে দিনে শোচনীয় হৈ পৰিবলগীয়া। আমি আহিলোঁ 1 নম্বৰটোলৈ। 19বিংশ শতিকাত ব্ৰিটিছসকলক কি বিবেচনাই ভাৰতৰ নগৰ পৰিকল্পনাত প্ৰভাৱ পেলাইছিল। 19বিংশ শতিকাত ভাৰতত নগৰীকৰণত এক পৰিৱৰ্তনে দেখা দিছিল কাৰণ মোগলৰ দিনত গঢ়ি উঠা নগৰবোৰৰ গুৰুত্ব ক্ৰমান্বয়ে কমি আহিবলৈ ধৰিছিল। ইয়াৰ বিপৰীতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাজনৈতিক ক্ষমতা লাভ কৰাৰ পিছত পূৰ্বৰ কলিকতা, মাদ্ৰাজ আৰু বম্বেত বন্দৰ নগৰী গঢ়ি তুলিছিল। অতি কম সময়ৰ ভিতৰত এই 3খন নগৰ মহানগৰলৈ উন্নীত হ'ল। এনে অৱস্থাত ইংৰাজসকলে এই মহানগৰবোৰ সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আৰু তেওঁলোকৰ স্বাৰ্থৰ নিৰাপত্তাৰ যাতে সুনিশ্চিত হৈ থাকে তাৰ কাৰণে নগৰ পৰিকল্পনা হাতত লৈছিল। এই পৰিকল্পনা অনুসৰি মহানগৰবোৰ নিয়মীয়াকৈ জৰীপ কৰি পৰিসংখ্যাৰ তথ্য যুগুত কৰা হৈছিল। ঠিক তেনেদৰে নগৰৰ প্ৰশাসনৰ কাৰণে নাগৰিক কৰ পৰা মিউনিচিপাল বা পৌৰ কৰ সংগ্ৰহ কৰা হৈছিল। স্থানীয় লোকৰ সৈতে সম্পৰ্ক এৰাই চলাৰ কাৰণে স্থানীয় শাসনত ভাৰতীয় নিৰ্বাচিত প্ৰতিনিধি ৰখাৰো নিয়ম আৰু স্থায়িত্ব অৰ্পণ কৰা হৈছিল।
ইয়াৰ দ্বাৰা স্থানীয় শাসনৰ পাতনি মিলি পৌৰ নিকায়ত জনপ্ৰতিনিধিৰ ব্যৱস্থা কৰি পানী যোগান, পথ নিৰ্মাণ, জনস্বাস্থ্য আদি অতি আৱশ্যকীয় কামৰ ব্যৱস্থা কৰা হৈছিল আৰু এই গোটেইবিলাক সম্ভৱ হৈছিল ব্ৰিটিছৰ শাসনকালত। এইবাৰ আমি আহিলোঁ জে নম্বৰটোলৈ। পৃথক নিৰ্বাচনৰ ব্যৱস্থাৰ বিপক্ষে সংবিধান সভাৰ বিতৰ্কত কিছুমান সদস্যই কি যুক্তি আগবঢ়াইছে? এনচাৰটো হ'ব ইয়াৰ চৰ্দাৰ বল্লভভাই পেটেলৰ মতে পৃথক নিৰ্বাচনৰ ব্যৱস্থা পৃথিৱীৰ কোনো দেশতে নাই। গতিকে যিটো পৃথক নিৰ্বাচনৰ ব্যৱস্থা সংবিধান সভাত উল্লেখ কৰিছিল, সকলোৱে ইয়াৰ বিৰোধিতা কৰিছিল। তাৰ ভিতৰত প্ৰথম বিৰোধিতা কৰিছিল চৰ্দাৰ বল্লভভাই পেটেলে। তেওঁৰ মতে ভাৰততো এই ব্যৱস্থা থাকিব নালাগে। ই আছিল ব্ৰিটিছৰ বিভেদ নীতি, যাৰ দ্বাৰা তেওঁলোকে দীৰ্ঘদিন ভাৰত শাসন কৰাৰ সপোন দেখিছিল। এতিয়া ব্ৰিটিছৰ শাসন নাই, গতিকে এই নীতিবোৰ এৰি চলিব লাগে। পৃথক নিৰ্বাচন ব্যৱস্থাই এটা সম্প্ৰদায়ক আন এটাৰ বিৰুদ্ধে উচতনি দিব আৰু ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি তেওঁলোকে ভাবুকিৰ সৃষ্টি কৰিব। ভাৰতত এই ব্যৱস্থা আছিল ব্ৰিটিছৰ অপকৰ্মৰ ফল। তেওঁলোকে ভাৰতীয় লোকসকলক হিন্দু, মুছলমান, শিখ, দলিত আদি বিভিন্ন ভাগত তেওঁলোকে ভাগ কৰি পেলাইছিল। ঠিক তেনেদৰে ৰচুলৰ মতেও এই ব্যৱস্থাই প্ৰধান সম্প্ৰদায়ৰ পৰা সংখ্যালঘুক বিচ্ছিন্ন কৰিব। শেষত 1949 চনত বেছিভাগ মুছলমান সদস্যই পৃথক ভোটাধিকাৰ দাবী পৰিত্যাগ কৰিবলৈও বাধ্য হৈছিল। গতিকে এইখিনি আছিল আমাৰ 5 মাৰ্কছৰ কুৱেশ্যন। আৰু এইবাৰ আমি আহিলোঁ 4 নম্বৰ কুৱেশ্যনটোত। 4 নম্বৰ কুৱেশ্যন হৈছে তলৰ দফাবোৰ ভালদৰে পঢ়া আৰু প্ৰশ্নবোৰ উত্তৰ দিয়া। 4 নম্বৰৰ পৰা থাকিব পেছেজ, আৰু এতিয়া আমি কুৱেশ্যন যদি ইয়াত আমি পেছেজ দফাটো ইয়াত দি দিয়া সম্ভৱ নহয়, যিহেতু সেইকাৰণে আমি ইয়াত কুৱেশ্যনখিনি আলোচনা কৰিছোঁ পেছেজখিনিৰ পৰা। আৰু ইয়াত তেনেকৈ পেছেজ আহিব তিনিটা পেছেজৰ ভিতৰত এটাত 6 নম্বৰকৈ থাকিব আৰু ইয়াৰ মাৰ্কছ থাকিব 18 নম্বৰ। গতিকে আমাৰ ফাৰ্ষ্ট পেছেজটোৰ আপোনালোকে কুৱেশ্যন পেপাৰ আছে যদি কুৱেশ্যন পেপাৰ দেখিব, আৰু তাত দফাটো দিয়া আছে আৰু আমি তাত কুৱেশ্যন এনচাৰখিনি ইয়াত আমি আলোচনা কৰিম। ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটোত আছে প্ৰথম দফাটোৰ পুৰুষ শব্দৰ অৰ্থ কি? পুৰুষ শব্দৰ অৰ্থ হ'ব দুৰ্গৰ প্ৰতিৰক্ষামূলক পকীগড় তথা শক্তি কেন্দ্ৰ। 2 নম্বৰত আছে ইন্দ্ৰ কোন? তেওঁক পুৰমৰ্দাৰ বুলি কিয় কোৱা হয়? আপোনালোকে পেছেজটো ভালদৰে পঢ়িলে দেখিব, তাতে গোটেই এনচাৰখিনি পাব। ইন্দ্ৰ হ'ল আৰ্য দেৱতা। তেওঁ দুৰ্গ ধ্বংসকাৰী আছিল বাবে তেওঁক পুৰমৰ্দাৰ বুলি কোৱা হয়। 3 নম্বৰত আছে হৰপ্পা সভ্যতাৰ পতন কি হ'ব পাৰে? প্ৰাকৃতিক দুৰ্যোগ, অৰ্থনৈতিক আৰু ৰাজনৈতিক অৱক্ষয় বা দুৰ্যোগ আৰু ভয়ংকৰ ধ্বংসাত্মক ঘটনা আদিবোৰ হৰপ্পা সভ্যতাৰ পতনৰ কাৰণ হ'ব পাৰে। আৰু সেই এই নম্বৰটো তেনেকৈ দুটা পেৰেগ্ৰাফ আহিব। সেই পেৰেগ্ৰাফ 1 নম্বৰ পেৰেগ্ৰাফটো নাজানে, তাৰ অপশ্যনত আৰু এটা পেৰেগ্ৰাফ থাকিব। গতিকে এইবাৰ আমি আহিছোঁ তাৰ নাইবাৰ অৰ্থ থকা পেৰেগ্ৰাফটোলৈ। তাত ফাৰ্ষ্ট কুৱেশ্যনটোত আছিল লিপি বুৰঞ্জীৰ কি সমলৰ অন্তৰ্ভুক্ত? লিপি বুৰঞ্জীৰ সাহিত্যিক সমলৰ ওপৰত অন্তৰ্ভুক্ত। 2 নম্বৰত আছে অশোকৰ লিপিসমূহ কি ভাষাত লিখা হৈছিল? অশোকৰ বেছিভাগ লিপিৰ ভাষা আছিল প্ৰাকৃত ভাষাত, আৰু উপমহাদেশৰ কিছু ঠাইত আৰামিক ভাষাও আৰু গ্ৰীক ভাষাও থকা দেখা গৈছিলে। 3 নম্বৰত আছে অশোকৰ লিপিসমূহত কি আখৰ ব্যৱহাৰ কৰা হৈছিলে? অশোকৰ বেছি সংখ্যক লিপিসমূহত প্ৰাকৃত লিপি আৰু ব্ৰাহ্মী আখৰে লিখা হৈছিল, যদি উত্তৰ পশ্চিম অঞ্চলত এই লিপিসমূহ খৰস্তি আখৰৰ ব্যৱহাৰৰ কথাও জনা যায়। এইবাৰ আমি আহিলোঁ 2 নম্বৰ পেছেজটোলৈ। 2 নম্বৰ পেছেজটোৰ প্ৰথম কুৱেশ্যনটোত আছে পেলজাৰ্ট কোন? তেওঁ কোনখন দেশ ভ্ৰমণ কৰিছিল? পেলজাৰ্ট আছিল এজন ওলন্দাজ পৰ্যটক। তেওঁ ভাৰতীয় উপমহাদেশখন ভ্ৰমণ কৰিছিল। 2 নম্বৰত আছে পেলজাৰ্টে কিয় অস্তম্ভিত হৈছিল ভাৰতবৰ্ষলৈ আহি? বাৰ্নিয়াৰ যেনেদৰে ভাৰতবৰ্ষলৈ আচৰিত হৈছিল, তেনেদৰে পেলজাৰ্টো ভাৰতলৈ আহি তেওঁ আচৰিত হৈছিল। ভাৰতীয় উপমহাদেশখনৰ জনসাধাৰণৰ যিবিলাক চৰম দৰিদ্ৰতা, সেই দৰিদ্ৰতাৰ ছবিখন দেখি পেলজাৰ্ট আচৰিত হৈ গৈছিল। পেলজাৰ্টৰ মতে মানুহবোৰ কিয় দৰিদ্ৰতাগ্ৰস্ত হৈছিল? তেওঁৰ মতে ভাৰতীয় উপমহাদেশখনৰ জনসাধাৰণৰ দৰিদ্ৰতাৰ কাৰণবোৰ হ'ল জনসাধাৰণৰ বা কৃষকসকলৰ ওপৰত আৰোপ কৰা অত্যাধিক কৰ কাটল আৰু ইয়াৰ ফলত উদ্ভৱ হোৱা চৰম আৰ্থিক অনাটন। আৰু সেই 2 নম্বৰতে আৰু এটা পেৰেগ্ৰাফ আছে নাইবাত। গতিকে তাৰ কুৱেশ্যনখিনি এবাৰ আমি লৈ আহিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটোত আছে কোনে আৰু কিয় বাদশ্বাহনামাখন লিখিছিল? মূল্যৱান পাণ্ডুলিপি উপহাৰ হিচাপে দান কৰাটো মোগলসকলৰ প্ৰচলিত কূটনৈতিক পৰম্পৰা আছিল। সেই উদ্দেশ্যে মোগলসকলে বাদশ্বাহনামা লিখিছিল। 2 নম্বৰত আছে 1799 চনত কোনে কাক আৰু কিয় বাদশ্বাহনামাখন উপহাৰ হিচাপে দিছিল? 1799 চনত অযোধ্যাৰ নবাবে প্ৰচলিত কূটনীতি পৰম্পৰা ৰক্ষাৰ কাৰণে ইংলেণ্ডৰ ৰজা তৃতীয় জৰ্জক সচিত্ৰ বাদশ্বাহনামাখন উপহাৰ হিচাপে দিছিল। 3 নম্বৰত আছে মোগলসকলে কিয় এনে পাণ্ডুলিপি উপহাৰ হিচাপে দিছিল? মোগলসকলে প্ৰচলিত কূটনৈতিক পৰম্পৰা বৰ্তাই ৰখাৰ কাৰণে এনে পাণ্ডুলিপিবিলাক উপহাৰ হিচাপে দান কৰিছিল। এইবাৰ আমি আহিলোঁ 3 নম্বৰ পেৰেগ্ৰাফটোলৈ। 3 নম্বৰ পেৰেগ্ৰাফটোৰ প্ৰথম কুৱেশ্যনটোত আছিলে কোনে আৰু কাক এই ঘোষণা পত্ৰখন জাৰি কৰিছিল? তাত মনুৰ এটা বৰ্ণনা দিয়া আছে, আৰু তাত পেৰেগ্ৰাফটো চালে আপোনালোকে দেখিব ইংৰাজসকলে তেওঁলোকৰ অধীনত কৰ্মৰত থলুৱা লোকসকলৰ কাৰণে এই ঘোষণা পত্ৰখন জাৰি কৰিছিল। 2 নম্বৰত আছে ইয়াত বাদশ্বাহী চৰকাৰ বুলি কোনখন চৰকাৰৰ কথা কোৱা হৈছিল? বাদশ্বাহী চৰকাৰ বুলি মোগলসকলক কোৱা হৈছিলে। 3 নম্বৰ কুৱেশ্যনটোত আছিল চৰকাৰী চাকৰিয়ালসকলক কিয় তেওঁলোকৰ লগত যোগ দিবলৈ কোৱা হৈছিল? ভৱিষ্যতে উচ্চ পদবীবোৰৰ বাবে যোগ্য হৈ উঠিবৰ বাবে চৰকাৰী চাকৰিয়ালসকলক তেওঁলোকৰ লগত যোগ দিবলৈ কোৱা হৈছিল। 3 নম্বৰে আৰু নাইবা কুৱেশ্যনটোত আছে এই হিংসাৰ কাৰণ কি? অৰ্থনৈতিক সংকটে আছিলে এই হিংসাৰ কাৰণ। এই হিংসাত্মক কাৰ্য কিয় প্ৰত্যাহ্বান জনাব পৰা নগ'ল? প্ৰশাসনিক ব্যৱস্থা শক্তিশালী নাছিল বাবে এই হিংসাত্মক কাৰ্যক প্ৰত্যাহ্বান জনাব পৰা যোৱা নাছিলে।
3 নম্বৰত আছে পুলিচ আৰু প্ৰশাসকসকলে হিংসাত লিপ্ত লোকসকলৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হৈছিল পুলিচ আৰু প্ৰশাসকসকলে হিংসাত লিপ্ত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাটো নিতান্তই প্ৰয়োজন আছিল কাৰণ জনসাধাৰণৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাটো প্ৰশাসনৰ মূল বিষয় আছিল কিন্তু এই ক্ষেত্ৰত প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা দেখা গৈছিল গতিকে এইখিনি আছিল পেৰাগ্ৰাফ ৰাইটিং আৰু এবাৰ আমি আহিলো 5 নম্বৰ কুৱেশ্যনটোলৈ 5 নম্বৰ কুৱেশ্যনটোত আছে ভাৰতৰ এখন মানচিত্ৰকিটা তলত দিয়া ঠাইবোৰ গোৱা ইয়াত আপোনালোকে এখন ভাৰতৰ মানচিত্ৰ আঁকিব লাগে সেই মানচিত্ৰত গুৱাহাটী যোৰহাট বাৰাণসী দিল্লী কানপুৰ আৰু মুম্বাই এই ঠাইকেইখন বহাব লাগে আৰু ইয়াত আমি মেপ দেখুৱাটো ইয়াত সম্ভৱ নহয় গতিকে আমি মেপখন নাই দেখুৱা তাৰ অপচনত আৰু এটা কুৱেশ্যন থাকিব আৰু এই মেপখনত 6 মাৰ্কছ থাকিব লগতে মেপখন আকোঁতন ইয়াত 3 মাৰ্কছ থাকিব জেগাখিনিত হাফ মাৰ্কছ কৈ থাকিব আৰু টোটেল ইয়াত থাকিব 6 মাৰ্কছ গতিকে ইয়াৰ আমি অপচনত এটা কুৱেশ্যন থাকিব যিসকলে মানচিত্ৰ আঁকিব নাজানে বা মানচিত্ৰ আঁকাত প্ৰব্লেম হয় তেওঁলোকে তলত এটা কুৱেশ্যন থাকিব সেই কুৱেশ্যনটো কৰিলেও হ'ব ইয়াৰ আমি কুৱেশ্যনটো দেখাইছোঁ তাত জাতীয় আন্দোলনৰ প্ৰকৃতি মহাত্মা গান্ধী কি উপায়েৰে পৰিৱৰ্তন কৰে মহাত্মা গান্ধীৰ জাতীয় স্বাধীনতা আন্দোলনত অংশগ্ৰহণে ভাৰতীয় জাতীয় আন্দোলনৰ প্ৰতিচ্ছবি একেবাৰে সলনি কৰি পেলাইছিল তেওঁৰ নেতৃত্বত হিংসাৰ পৰিৱৰ্তে অহিংসা নীতি আন্দোলনৰ প্ৰকৃতি হিচাপে স্বীকৃতি লাভ কৰিছিল তেওঁৰ নেতৃত্বত জাতীয় আন্দোলন বৌদ্ধিক সমাজতে আবদ্ধ নাথাকি সাধাৰণ জনসাধাৰণৰ মাজত সোমাই পৰাও দেখা গৈছিল তেওঁ নিজে চুলি খুৰাই আৰু আঁঠুৰ ওপৰত এখন সাধাৰণ খদ্দৰৰ চুৰিয়া পিন্ধি অতি সাধাৰণভাৱে জীৱন যাপন কৰিছিল আৰু তেওঁ তেনেকৈ জীৱন যাপন কৰাৰ ফলত সাধাৰণ লোকৰ ওচৰত তেওঁ অতি প্ৰিয় হৈ পৰিছিল তেওঁ নিজে যঁতত সূতা কাটিছিল আৰু স্বদেশী খাদী বস্ত্ৰ তৈয়াৰ কৰি জনসাধাৰণক উৎসাহ যোগাইছিল তেওঁ বিশেষ ব্যক্তি হিচাপে নিজকে জনসাধাৰণৰ মাজত অতিকৈ জনপ্ৰিয় হৈ পৰিছিল গান্ধীক আন বহুতো ৰাজনীতিবিদৰে জনসাধাৰণক হেয় জ্ঞান কৰা হোৱা নাছিল তেওঁলোকৰ জীৱন পদ্ধতিৰ লগত মিলি গৈ তেওঁ জনসাধাৰণক বুজিবলৈ চেষ্টা কৰিছিল গতিকে এনেকৈ গান্ধীজীয়ে ভাৰতীয় স্বাধীনতা আন্দোলনৰ গতিপথ সলাবলৈ তেওঁ সক্ষম হৈছিল গতিকে এইখিনি আছিল আমাৰ 2018ত অহা হিষ্ট্ৰী কুৱেশ্যন এনচাৰবোৰ আৰু যিসকলে আমাৰ আগৰ ভিডিঅ' চাই ভিডিঅ' এণ্ড স্ক্ৰীনত আগৰ ভিডিঅ'খিনি আহি আছে আগৰ ভিডিঅ'খিনি চাব পাৰে আৰু ইয়াৰ পিছত আমি 2019 2017 16 15 এই কুৱেশ্যনখিনি দেখাম গতিকে ভিডিঅ'টি আমাৰ ভিডিঅ'বিলাক চাই যাব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে সকলোৱে এই কুৱেশ্যন এনচাৰখিনি সুবিধা হয় আগন্তুক এক্সামৰ বাবে